অ নাম অনুভূঞা সেই বুলি পত্নীয়ে স্বামীদেৱক কয় অ হেৰি শুনছি না মই গা ধুবা যাওঁ আপুনি মেখলাখন লৈ আহিব দিয়ক অ গা ধুম বুলি তাই পালে পানীৰ গাতে অ তাৰপিছত তাই কি কৰি জানে অ পানীখিনি চুই অ আজি ইমান ঠাণ্ডা অ কতনো গা ধুবি অ গা ধুম বুলি তাই ঘৰত গুচি যায় ঐ ঘৰত যাই তাই কি জানে এ ভৰিৰ পৰা মূৰলৈ তাই মিঠাতেল ঘঁহে মিঠাতেল ঘঁহে মানে এনেকুৱা লাইফটোত বহুত বস্তু মানুহ লাগাল পায় তাৰে মাজত কিবা কিছুমান থাকে ভালো থাকে যেনে টুটুদা আছে মোৰ ফেভৰেট মানুহ একদম বঢ়িয়াকে আৰু এনেকুৱা টাইপত যে আপোনাৰ যদি কিবা এটা আপোনাৰ পৰা পাই থাকে ন মানুহটোৱে তেতিয়াহে আপোনাৰ কাষত আহি থাকিব যেতিয়া আপোনাৰ কাষত একো নাই তেতিয়াহ'লে মানুহটোৱে আপোনালোকে নাহে এনেকে ঘূৰি গেলেও নাচায় আগতে যদি মাতিছিল চকত দেখা পালি অ কিয়া ভালে আছা ভিডিঅ' বনাই আছে না যাম যাম এতিয়া দেখা পালি আজিকালি মোকে কয় মই চিৰিয়াছ মই মানে মিছা কথা কোৱা নাই এতিয়াও এইখিনি টাইমতে মোক কৈ যে এতিয়া মই বৰ্তমান আগৰ দৰেতো সেনানকে নাই না এতিয়া কয় এই এইগিলা ভিডিঅ' কৰাতকে বটল দুটা বটলি গেল বটল দুটা বটলি তোৰ ভাল হ'ব যা ও মাই গড এনেকুৱা টাইপত এনেকে কয় এনেকে কয় দেই চিৰিয়াছ কৈছো বুজিছা ভগৱান কচোন মানে লাইফটোত হাৰ মানিব নালাগে যিকি নহ'লে মই হাৰ মানা নাই এতিয়ালৈকে যদিও জন্ম লৈছো কিবা এটা কৰি মৰব লাগিব এনে ডাইৰেক্ট মৰবা নোৱাৰো সেইটো গতিকে আৰু হাৰ নামানো মানে কিবা এটা কৰিমেই লাইফটোত নমস্কাৰ আপোনালোক সকলোকে মই ৰিজুৱে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো আজি আমাৰ পাকঘৰত উপস্থিত আছে এটা মৰম লগা ভাইটি হয়তো ভাইটিক নতুনকৈ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নায়েই তথাপিতো মই আজি আমাৰ পাকঘৰ ফালৰ পৰা আচলতে চিনাকি কৰি দিব খুজিছো আমাৰ মাজত উপস্থিত আছে কংকন বৈশ্য কংকন বৈশ্য আচলতে বুলি ক'লে হয়তো পটককে ধৰিব নোৱাৰিব আপোনালোকে দেখিলে গম পাব আৰু আচলতে মই কৈছোৱে নতুনকৈ চিনাকি কৰি দিয়া প্ৰয়োজন নাই তেতিয়াহ'লে আহকচোন তেওঁৰ লগত পৰিচয় হওঁ নমস্কাৰ তোমাক আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো আজি খুব ভাল লাগিছে তোমাক আচলতে সৰুতে আমি ভাবিছো খুব কথা কোৱা ল'ৰাটো ইমান মই আজি মানে পটককে দেখি মানে আচৰিত হৈছো ইমান কম কথা কৈছে ইমান গহীনভাৱে মানে বহি আছে বাৰু ঠিক আছে তেতিয়াহ'লে ভাইটি তোমাৰ পৰিচয়টো এবাৰ আমাৰ পাকঘৰৰ দৰ্শকসকলক পৰিচয় দিয়াৰ আগত বাইদেউক ধন্যবাদ জনাইছো ইয়াত নিমন্ত্ৰণ কৰাৰ বাবে বহুত বহুত ধন্যবাদ মোৰ নাম শ্ৰী কংকন বৈশ্য মোৰ দেউতাৰ নাম শ্ৰী তপন বৈশ্য মাৰ নাম নিৰলা বৈশ্য ঘৰ বেলচৰ জিলা নলবাৰী বাপৰে একে হোৱাতে সকলোখিনি কৈয়ে দিলে আচলতে ল'ৰাটো আছে আৰু অকমান সেইখিনি ৰৈ গৈছে আৰু কিন্তু বহুত ঠাণ্ডা হৈ গ'ল ল'ৰাটো বাৰু যে কি নহওক আমাৰ মৰম লগা ভাইটিটো আহিছে যেতিয়া আমাৰ পাকঘৰ তৰফৰ পৰা অকণ মৰম যাচোৱা আহক আইও নাপায় বহা আমাৰ পাকঘৰলৈ আহিলে ৰান্ধিব লাগে তুমি চাগে জানাই আৰু সকলোৱে জানে পাকঘৰত বহিলে ৰান্ধিবই লাগিব তুমিনো কি ৰান্ধিবা আমাৰ দৰ্শকসকলক অকণমান জনাই দিয়াচোন নাই আজি বেলেগ একো নাই আমাৰ ছাগলী মাংস যিহেতু ইয়াত চিকেন চলি আছে সেই গতিকে আজি আমি ছাগলী মাংস কৰিছো লগে ভাগে এসাঁজ খাম আৰু কেনেকুৱা হয় নাজানো ভাল লাগিব আৰু হেৰি নহয় জুইকুৰা জ্বলি আছে যেতিয়া মই কেৰাহীটো পাতি দিওঁ এইফালে গৰম হৈ থাকক আৰু আমি কথাও পাতি থাকিম কংকন যিটো চেনেল কংকনৰ যিটো চেনেল অকমান সকলোতকৈ বেলেগ ধৰা সকলোৱে বেলেগ বেলেগ নাম দিয়ে এটা ইউনিক নাম থাকে তোমাৰতো চবতকে ইউনিক আৰু স্কচ বুলি ক'লে বেছিভাগ উঠি অহা প্ৰজন্মইতো মুখে কোচায় স্কচ ভাল নাপায় আচলতে ময়ো স্কচ বহুত বেয়া পাওঁ আমাৰো ঘৰত নচলে ন মই খুব বেয়া পাওঁ স্কচ কিন্তু আমাৰ এইটো স্কচক ভাল পাওঁ বুঢ়া স্কচক ভাল লাগে বাৰু এই তোমাৰ যে বুঢ়া স্কচ দিলা তাকো কুমলীয়াও নহয় বুঢ়া স্কচ দিয়াৰ আৰৰ কাহিনীটো কিনো বাৰু আমাৰ দৰ্শকসকলক আমাৰ পাকঘৰৰ পৰা অকমান কৈ দিয়া আৰৰ কাহিনী মানে একো নাই আমাৰ মানে সকলোৱে জানে যে চুপাত সকলোৰে এটা জকা নাম থাকে ধৰি লওক কাৰোবাক ভলা দিলে কাৰোবাক কথাটো কৈছো মই এনেকুৱাকে আৰু ময়ো এদিন আছিলো মানে চকত এনে বহি আছিলো যে মোক দিলে কি স্কচ এটা আহি কিনে বোলো কি স্কচ তোক তোক মাতছো স্কচ বুলি তোক স্কচ আন পাই সৰু থাকাতে মই বোলো কি স্কচ বুলি মাতা গেল নেক্সট দিনৰ পৰা আৰু এনেকে মানে চুপাৰ চলিকেইটা গোটাই মাতে আৰু মাক কওঁ যে মা এনেকে মোক জকাই থাকে অমুক কৰে মায়েও এনেকৈ নকবি এনেকে অমুক অলপ আৰু খং টাইপত আৰু তাৰপিছত এদিন কি হ'ল আৰু স্কচটোতো চলিয়ে থাকিল এটা আৰু আহিল বেলেগ আহি কিনে ক'লে তই বুঢ়া স্কচ যা বুঢ়া বুলি ক'লে তাৰপিছত আৰু বুঢ়া স্কচ হৈ গ'ল চবে মাতিলে প্ৰথমতে খং উঠে আৰু মাতিলাৰ লগে লগে তেতিয়া তাৰপিছত আৰু এনেকে হৈ গ'ল আৰু বুঢ়া স্কচটো এতিয়া মানে গাঁৱৰ চুপাৰ মানুহে দিয়া নামেই বুঢ়া স্কচ আৰু দাদা আছে দুজন এজন জ্যোতি নামৰ আৰু এটা মুকুট নামৰ আছে তেওঁ দুজনে চাগে ভাল লাগে ন
ভাল মানে এতিয়া আৰু মাফ কৰি দিব আৰু তেতিয়া যদি গালিও পাৰিছিলো আৰু আৰু এতিয়া ভালেই হ'ল আৰু যিটো তুমি মানে তোমাৰ এসময়ত বেয়া লাগিছিলে আজি সেইটো নামেৰে আজি সকলোৱে তোমাক চিনি পায় আচ্ছা সেইটো বহুত ডাঙৰ কথা আচলতে ভগৱানৰ আশীৰ্বাদ বুলি ক'ব লাগিব আহিব যি কি নহওক ভাইটিটো মানে এতিয়া কি পঢ়ি আছা আৰু এতিয়া ঘৰত কলাই মা দেউতা আছে আৰু ভাইটি আছে ভন্টি আছে নেকি মই চিংগল অকল তুমি তেতিয়াহ'লে একদম ঘৰখনৰ একেবাৰে ৰজা মানে এটা গৰু যাৰ সম্পদ আছে তাৰ বাপৰে কথাখিনি আছে মই ভাবিছো ইমান মিহি মিহি আছে মিহি গুণ্ডা আছে কলেজ পাইছেতো মিহিটো ওলাই আছে লাহে 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 দেখিছে আপোনালোকক দেখাৰ লগে লগে পুৰা মানে হেৰি শুই থকা মানে হেৰিটো জাগ্ৰত হৈ গল আৰু যিটো শক্তিটো মানে দৰ্শকক দেখিলে হৈ যায় আৰু বাৰু যে কি নহওক এতিয়া যে তুমি যে এই চেনেলটো মানে সেই বুঢ়াস্কচৰ পৰা তুমি কেতিয়া ভাবিলা তুমি যে এইটো বুঢ়াস্কচৰ নামেৰে মই চেনেলটো খুলি লওঁ বুলি মানে মই তেতিয়া ভাবিলো যে মোক মানে ধৰি লওক মানে তেতিয়া মানে ধৰি লওক আমাৰ মানে খেলা দেলা থাকে আৰু খেলা উঠি যাওঁ আৰু তেতিয়া বাইকৰ পিছভাগে বোলো ক'ত যাবি খেলা খেলবা যাওঁ উঠি যাওঁ আৰু য'ত থাকে খেলা লৈও যায় আমাৰ তাতে চলি কেইটাই মোক মানে ভালো পাইছিল এতিয়া স্কোৱাচ বুলি চবে মাতি থাকে এতিয়া মই এতিয়া তোমালোকৰ দাদাক লগ পাইছো তেতিয়া আৰু মোক স্কোৱাচ বুলি মাতিল এতিয়া মইতো কংকন বুলি ইউটিউব চেনেলটো খুলি চিনি নাপাব এই বোলে বুঢ়া স্কোৱাচ বুলি দি দিলো মানে দাদা এজন আছিল তাৰে আমাৰ কাষৰে তেখেতৰ লগত চেনেলটো খুলিলো খোলাতে বুঢ়া স্কোৱাচ বুলি দিলো আৰু ভিডিঅ' এনেকুৱা টাইপত বনোৱা নাছিলো ফাৰ্ষ্ট মানে এনে আৰু মানে ষ্টাৰ্টিং মানে ইউটিউব যে মই ভিডিঅ' দিম এইটো ভবা নাছিলো ফাৰ্ষ্ট এনে মানে মই মহন্ত দা সুমন দাৰ লগত মই সৰ্থেবাৰী সভাত গৈছিলো প্ৰথম যোৱাতে মই দৌৰি দৌৰি এটা ভিডিঅ' বনাইছিলো এই গাইছ সুধা মানুহ চাব পাৰে আপোনালোকে মানে সেইটোত মই মানে এই মহন্ত দাহুন সুমন দাহুন দি দিলে ইউটিউবত দিয়াৰ লগে লগে অলপ ভাল ৰেচপেক্ট পালো ৰেচপেক্ট পোৱাৰ পিছত ময়ো এটা এনেকে সেইটোৱে দি মানে চালো ফাৰ্ষ্ট ষ্টাৰ্টিং আৰু এনেকুৱা টাইপত তেনেকেও হৈ গল তেনেকেই আচলতে সৰু সুৰাকে তেওঁ তেতিয়াৰ পৰা আগবাঢ়ি গৈ আছে আৰু এতিয়াও বৰ্তমান কৰি আছে তুমি যেতিয়া প্ৰথম ইউটিউব খুলিছিলা এতিয়া ঘৰৰ পৰা গালি দিছিলে নেকি না সাপোৰ্ট কৰিছিলে সাপোৰ্ট মানে নহয় কথাটো এনেকুৱা মানে ফাৰ্ষ্ট মই মানে ইউটিউবটো এনে খুলি থৈছিলো তাৰপিছত এনেকুৱা ভিডিঅ' দিছিলো ধৰি লওক ওচৰত ধৰি লওক য'ত মই এনে আৰু কেতিয়াবা টিকটক আছিল সেইখিনি টাইমত টিকটক থাকাতে মোৰ মোবাইল নাছিল সেইখিনি টাইমত মোবাইল নাথাকাতে মই বেলেগ এটা মানে হিৰেন দা বুলি মোৰ এটা মানে এটা ভিডিঅ' আছিল মোৰ মানে দেখিন আছিলে এইটো গান বল বম 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 ফাৰ্ষ্ট বনাইছিলো মই টিকটক বনোৱাতে পুৰা উদি হয় পুৰা মাথাত কিবা এটা মাৰি তাৰপিছত মাক কোনোবাই কৈ দিলে গধূলিকে যে এইটো ল'ৰাটোৱে এনেকা তেনেকা ভিডিঅ' বনাই থাকে এনেকে এইগিলা হাক দিবি এইগিলা মানে কি হ'ব কিবা এনেকে ক'লে আৰু মায়ে আৰু গোটেই কথা নকয় ন তাৰপিছত এনেকে মায়ে গালি পালে আজিৰ পৰা যদি ভিডিঅ' বনাই কেমেৰা ওচৰত জ্বলা তোক কিন্তু মই কি কৰিব লাগে এইটো তই জানবি আৰু তেখনি টাইমত মানে মায়ে মোক খুব কোবাইছিল বেয়া মাৰছিল তেখনি টাইমত মায়ে এনেকে মানে সাপোৰ্ট কৰা নাছিল আৰু প্ৰথমতে সাপোৰ্ট কৰা নাছিলে কি আৰু তেতিয়া কি হবি ইউটিউব কৰি কি পাবি এনেকুৱা টাইপৰ আৰু তাৰপিছত কেতিয়াৰ পৰা মাহঁতে মানে ভাল লগা হ'ল মাহঁতৰ কেতিয়াৰ পৰা ভাল লগা হ'ল মানে যেতিয়া মই নামটো গাইছিলো তেতিয়া সেইটো মই গাইছিলো সেইটো মোৰ ভাইৰেল হৈছিল সেইটোৰ পৰা মোক চিনি পাইছিল মানুহে সেইটো গোৱাতে মায়ে ক'লে এইলা নকৰ কি কৰি থাকা গম পোৱা নাছিলো অকস্মাত নিউজত দি দিলে সেইটো নিউজ চেনেল এটাত দি দিলে দি দিয়াৰ লগে লগে চবে পাই গ'ল ময়ো ভবা নাছিলো এইবিলাক কি নিউজত দিছে কিবা ভাল পাইছে পাই মই এতিয়া বুজা নাছিলো নিউজত দিয়াৰ পিছত চোন তাৰপিছত মোৰ ইনষ্টাগ্ৰামৰো ফলোৱাৰ্ছ ইউটিউবৰো ফলোৱাৰ্ছ বাঢ়ি গ'ল তাৰপিছৰ পৰা আৰু সেনেকৈ তাৰপিছত আৰু ষ্টাৰ্টিংটো এনেকুৱা ভালকে হ'ল আৰু স্কচ গৈ গৈ এতিয়া কলেজ পালেগে এতিয়া কলেজীয়া আৰু স্কুলীয়া লাইফটো বহুত বেলেগ ধৰণৰ এতিয়া কেনেকুৱা লাগিছে কলেজত গৈ কেনেকুৱা লাগিছে ইফালে বুঢ়া স্কচকটো সকলোৱে চিনিয়ে পায় কলেজ মানে স্কুল লাইফ বেষ্ট আছিল ক'বলৈ গ'লে ভালকে মই স্কুলটো বেষ্ট পাইছো মই কলেজত সেনেকে মই যোৱা হয়ে নাই মানে সেনেকে নাযাওঁ কলেজত মানে ধৰি লওক কিয় বা মই নিজে নাজানো মানে কলেজত বেছি ক্লাছ কৰা নাই নেকি বেছি ক্লাছ নকৰিলে দেখোন পৰীক্ষা দিবলৈ নিদিয়ে না কৰছো সেইটো মুঠে নহয় যে আজি গৈছো কালি যাম পৰহিদিনা যাম সপ্তাহত 3 দিন 4 দিন আৰু গোটেই ডেইলি নোযোৱা নাজানো ইয়াৰ আৰু কাহিনী কি মানে কোনোবাই ঠগিছে নেকি না দুখ লাগে কাবাক দেখিলে না কলেজত মোৰ প্ৰেম হোৱা নাই কলেজত প্ৰেম হোৱা নাই মানে স্কুলতে হৈছে মানে স্কুলতো মোৰ মানে এনেকে হোৱা নাই তেতিয়া সৰু আছিল ক'বাত গণ্ডগোল এটা আছে গণ্ডগোলটো আছে গণ্ডগোল নিশ্চয় থাকিব মানুহ গণ্ডগোল আছে এতিয়া আছে নে নাই এতিয়া প্ৰেম মানে মই ক'ব গ'লে গ'লে আজিকালিৰ প্ৰেমটো মানে ব্লুটুথৰ নিচিনা ওচৰত থাকিলে কানেক্ট কৰি ল'ব পাৰে দূৰত গ'লে বেলেগে কানেক্ট কৰিব হে প্ৰেম কি হ'ব ল'ৰাটো অকমান মানে দুখো আছে বাৰু যে কি নহওক এতিয়া যিগৰাকী লগত আছে পুৰা সাপোৰ্ট কৰে নে তোমাক মোৰ গাৰ্লফ্ৰেণ্ড নাই বাপৰে বাপ এইবিলাক মই ক'লোৱেচোন মই দূৰত গুচি গ'লো বেলেগে কানেক্ট কৰি লৈ গ'ল প্ৰেমে এটা বস্তু প্ৰেমে এটা উপহাৰ দিয়ে চবকে ময়ো পাইছো এইটো উপহাৰ নামটো আপোনালোকে জানে চকু পানী
সেইটো পাবই, যোনে বনাই পাবই প্ৰেমে এটাই উপহাৰ দিয়ে চকু পানী। চকু পানী। বাপৰে, প্ৰেমে বোলে এটাই উপহাৰ দিয়ে চকু পানী। আৰু আপোনালোকে জনাবচোন কাক মানে প্ৰেমে চকু পানী দিলে। আমি দৰ্শকসকলৰ পৰা জানিব বিচাৰিম। বুঢ়া স্কচক বোলে চকু পানী দিলে প্ৰেমে। এতিয়া আপোনালোকক কোনে কোনে চকু পানী দিলে নামকেইটাত পাৰিলে তলত লিখি দিব। আৰু প্ৰথমতে দিবই লাগিব তেল, সেইকাৰণে বাইদেউ অলপ তেল দিলক, চাব আপুনি কিমান দিব লাগে। দিয়া আৰু অলপ দিয়া। ৰান্ধনী খাজ মানে বহুতবাৰ চেণ্ডেলে মাৰছি মানে। ৰান্ধনী বোলে চেণ্ডেলে মাৰছি, ইফালে খানা খাই থাকা দেখোন। হ'ব, খানা খাওঁ বোলে, বেলেগে বনাই আৰু ব্ৰইলাৰটো আৰু জানো আৰু ভালকে। ব্ৰইলাৰটো জানা ভালকে, জানিবই, খানা খোৱা ল'ৰা ছোৱালী বিলাকে জানে। আৰু আমাৰ বুঢ়া স্কচৰ বহুত ইউটিউবাৰ আছে, আটাইতকৈ প্ৰিয় ইউটিউবাৰ কোন আৰু কিয় বেছি ভাল লাগে? প্ৰিয় ইউটিউবাৰ বুলি ক'বলৈ গ'লে এটাই আৰু, যেনে ধৰি লওক আমাৰ হনুমানৰ এটা ৰামচীতা আছিল, মানে বুকুতে ফালি দিব নোৱাৰো আৰু ইয়াত বেতাল নিপু হব আৰু। বেতাল নিপু, বাপৰে বেতাল নিপু। মানে মই এটা কথা কওঁ, বেতাল নিপু মোক যিখিনি টাইমত চাপৰ্ট কৰিছে, ধৰি লওক মই মানে ভালকে ইউটিউবৰ কথা জানা নাছিলো, তেওঁলোকে যায় ভালকে মোক কৈ বুজাই কৈ বেতাল নিপু দে, সেই সেনেকুৱা আৰু ভাল লাগে কিবা এটা তেওঁলোকক, মানে মানে কিং বুলি ক'ব লাগিব আৰু মোৰ মনেৰে, মই বহুত ভাল পাওঁ। বেতাল আৰু নিপুক আচলতে তেওঁ খুবেই বেছি ভাল পায়। আৰু তোমালোকৰ গুৰু বা শিষ্যৰ এনেকা যিটো মিলন, সেইটো সদায় ভালে থাকক, সেইটোৱে আশা কৰো। আৰু বেতাল নিপুৰ এতিয়া বহুত ভাল ভাল কাম কৰি আছে আৰু কৰি যাওক তেনেকে। এই যে তুমি ইউটিউব চলাই আছা, এতিয়া তোমালোকৰ দেউতাই এতিয়া বৰ্তমান কি কৰে? তোমাৰ দেউতাই? আমাৰ দেউতাই এতিয়া বৰ্তমান হাজিৰা কাম কৰি আছে। আৰু হেৰি নহয় বাৰু, যিয়ে নহওক, যিকোনো কামে আমাৰ আমি সন্মান কৰো, যিহেতু সকলো মানুহ ইজনে সিজনক নহলে নচলে। তেনে ক্ষেত্ৰত তুমি ঘৰখনক ইউটিউবৰ ফালৰ পৰা তুমি ঘৰখনক অকনমান সহায় কৰিব পাৰিছানে? সহায় মানে এনেকুৱা, এতিয়া ডাইৰেক্ট ক'ব গ'লে আৰু দেউতাই কি মোকে খুৱাই থকা নিচিনা, মানে এনেকুৱা টাইপত মই ইউটিউবত মানে ফাৰ্ষ্ট পেমেণ্ট এটা পাইছিলো, প্ৰথম পাইছিলো, তাৰপিছত মই পোৱা নাই, মানে ভিডিঅ' মোৰ মানে সিমান এটা দিয়া নাই, সেইটো চাইডৰ পৰা ফাৰ্ষ্ট পাইছিলো পেমেণ্ট। আৰু তেতিয়া ধৰি লওক অলপ ঘৰত কিবা বিচনা চিচনা এনেকুৱা টাইপত আনিছো আৰু এনেকুৱা টাইপ। মানে তুমি যে আগতে ইমান ভিডিঅ' বিলাক দি আছিলা, মাজতে তুমি ভিডিঅ' দিয়া কিয় কমাই দিলা? তোমাৰ কন্টেন্ট বিলাকতো ইমান ভাল আছিল, বহুত মৰম লগা আছিল, আৰু তোমাকতো সকলোৱে বহুত ভালো পায়, এতিয়াও আগতেও ভাল পায়, এতিয়াও ভাল পায়, তুমি কন্টেন্ট বিলাক কিয় কমাই দিছা? মানে কন্টেন্ট বিলাক মানে এনেকুৱা টাইপত অলপ বেলেগ ধান্দা সোমাই গৈছে। কিয় বা? হৈ যোৱাৰ লগে লগে মানে অলপ মানে ষ্টপিটো দিয়া আনিছে, ইউটিউবটো নাই ধৰিম আৰু ভালকে ধৰিম। তুমি ভালকে ধৰিবা, মানে যিহেতু তুমি ঘৰখনকো চলাব লাগিব, মা দেউতাকো চলাব লাগিব, ঠিক তুমি আমি এটাই ভাবিম, তুমি আগবাঢ়ি যোৱা। আচলতে মোৰ এনেকুৱা লাগিছে তুমি যে কিবা এটা খুব অন্তৰত দুখ লৈ আছা, মানে কিবা এটা এনেকুৱা চলি আছে নেকি তোমাৰ মাজত? দুখটো থাকে, প্ৰত্যেকটা মানুহ থাকে, কিন্তু কিছুমানে নেদেখে, সেনেকুৱা টাইপৰ আৰু। দুখ মানে দুখ কান নাথাকবো জীৱনটোত, জন্ম লৈছি যিহেতু দুখ সুখৰ মাজেদি পাৰ হৈ যাব লাগিব। তুমি জীৱনে আচলতে তোমাক কি দি গৈছে বৰ্তমানলৈকে? নাই জীৱন মানে এতিয়া কি এতিয়াতো ক'ব নোৱাৰিম, জীৱনে মানে শিকাই আছে যে বস্তুটো এনেকুৱা টাইপত কৰিলে এনেকে ফ্লপ খাবি, মানে বহুত বস্তু চিটুৱেশ্যন গুচি গ'ল মোৰ। মানে আজিকালি মানুহৰ ওপৰত কথাটো কৈছো যে আপোনাৰ পৰা যদি কিবা এটা পাই থাকে ন, তেতিয়াহে আপোনাৰ ওচৰত মানুহটো আহিব, যেতিয়া আপোনাৰ ওচৰত একো নাথাকে তেতিয়া মানুহটো নাহে। গম পাইছে, আচলতে মানুহবোৰ আজিকালি চেলফিছ হৈ গৈছে, আৰু যিকেইজনে সেই চেলফিছৰ মাজতে আচলতে যিকেইজনে আমাক অকনমান সংগ দিয়ে, যিকেইজনে আমাক এশাৰী দুখত মাত দিয়ে, আচলতে প্ৰকৃত মানুহ তেওঁহে। সুখত থকা মানুহ বহুত থাকে, কিন্তু দুখত যিজন আমাৰ লগত থাকে সেইজনে প্ৰকৃত মানুহ, আৰু সেইজনক আমি কেতিয়াও পাহৰিব নালাগে। আৰু আমিও ভাবি কৈছে সদায় মানে ভিডিঅ' বিলাক বনাই থাকক, ধুনীয়া ধুনীয়া ভিডিঅ' বনাই থাকক। আচলতে তুমি যে এই ভিডিঅ'টো যে তুমি বাদ দিব লগা হৈ আছে, ইয়াৰ মেইন কাৰণটো কি? ভিডিঅ' মানে বাদ দিয়াৰ কাৰণটো মানে বাদ মই এনেকে দিয়া নাছিলো, মানে দিম এইটো বস্তু বেয়া যে আজি নহয় কালি দিম, কালি নহয় আৰু পৰহিদিনা দিম, এইটো বস্তু বেয়া, মোৰ লাইফটোত চলি গৈছি, সেই গতিকে মোৰ ভিডিঅ' মানে ষ্টপ হৈ গৈছে। আমি ভাবো তুমি আকৌ আগবাঢ়ি যোৱা, প্ৰথমতে যিটো হেৰিয়ৰ হাৰত তুমি উঠিছিলা, আমি আশা কৰো তুমি আকৌ তেনেকৈয়ে উঠি যোৱা। সেইটো কাৰণে মই আচলতে আমি আলোচনা কৰিছিলো, আৰু আমাৰ কেমেৰামেন ৰতৈ ভাইটিয়েও আলোচনা কৰিছিলে যে সি আগতকৈ ভিডিঅ' বিলাক কমাই দিয়ে। আগতে কেনেকে দিছিলে, আমি কি কাৰণে এইটো হৈছে, আমি তেওঁক মাতো এবাৰ কথা পাতিম, এনেকৈ আমি এনেকে আলোচনা কৰা হ'ল, আৰু তোমাক তেনেকে মতা হ'ল, আৰু এতিয়া কথাটো জানিছো। আচলতে তুমি কোনোবা সময়ত কি এনেকুৱা মানে হাৰি গৈছা নেকি, ভাগৰি পৰিছা নেকি? নাই লাইফটোত হাৰ মানিব নালাগে, যিকি নহলে মই হাৰ মানা নাই এতিয়ালৈকে, যদিও জন্ম লৈছো কিবা এটা কৰি মৰবা লাগিব, এনে ডাইৰেক্ট মৰবা নোৱাৰো।
সেইটো গতিকে আৰু হাৰ নামানো মানে কিবা এটা কৰিমেই লাইফটোত কিবা এটা কৰিবই আচলতে মা দেউতাই ইমান কষ্ট কৰি আমাক তুলি তালি ডাঙৰ কৰিছে তেওঁলোকৰ কাৰণে কিবা এটা কৰিব লাগিব কথাটো তোমাৰ আচলতে এতিয়া তুমি তুমি হয়তো নিজেই এখন নিজৰ যুঁজৰ মাজত তুমি যুঁজি আছা তুমি এখন নিজৰ সেইদৰে এখন যুঁজ লৈ যুঁজি আছা যিখনে তুমি হয়তো কৰবাৰ এখিনি ৰৈ গৈছা তেনেস্থলত আমাৰ উঠি অহা তোমাৰ প্ৰজন্মৰ ভাইটিসকলক বা ভণ্টিসকলক কিবা ক'ব খুজিবা নেকি ক'ব খুজিছো মানে মোৰ দৰে মানে হাৰ মানিলে নহ'ব মানে হাৰ মানা নাই মই একচুৱেলি মানে লাজ কৰি তো এটা কামত লাভ নাই একো কামত ধৰি লওক আজি তোমাৰ ছাবস্ক্ৰাইবাৰ কম আছে কমেণ্টত মানুহে বেয়াকে কৈ ওচৰ চুবুৰীয়াই ভাল নাপায় তো সেইটো একো নাই নিজৰ কাম নিজে কৰি থাকিব লাগে মানে সেইটোৱে কথা আৰু ফাৰ্ষ্ট আমি এতিয়া দিম বৰ্তমান আলু আলুখিনি আগতীয়াকে ফ্ৰাই কৰি ল'ব সেইটো কাৰণে আলুখিনি দিয়া গৈছে এতিয়া কংকনৰ এতিয়া তুমিতো ইউটিউব লাহে লাহে বন্ধ কৰিছা আকৌ কৈছা তুমি খুলিম ভালকে কৰি যাবা তোৰ ভৱিষ্যতৰ পৰিকল্পনা কি তোমাৰ বেলেগ হবা মোৰ মন নাই ডাক্তৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ এইগিলা নহয় মন নাই ধৰি লওক মানে কিবা এটা ভাল আৰু এনেকুৱা লাগে এনেকুৱা ইউটিউবাৰ হওক কিবা কমেডি কিবা কৰি থকা আৰু এনেকুৱা টাইপতে মন আৰু তোমাৰ জীৱনত বন্ধুৰ প্ৰয়োজন কিমান বন্ধু লাগে একচুৱেলি জীৱনটোত কিছুমান ভাল বন্ধু আছে কিছুমান বেয়া বন্ধু আছে কিন্তু তাৰে মাজত তোমাৰ যদি দুখত থকা বাইদেউ কৈছে দুখত মোৰ আছে যিবিলাক আছে তেওঁলোকক চেলুট দিছো বহুত আছে মোৰ লগত আৰু বহুত নাইও বহুতে হেৰাও গেছি বহুত ৰঙো দেখা লাগ বহুতে সেইটোৱে আৰু বন্ধু লাগবো জীৱনটোত বন্ধু লাগিব বন্ধু নহলে একো কাম নহয় সেইটোৱে কথা এতিয়া ভাজা হৈ গ'ল আমি এতিয়া উলিয়াই লম আমি এতিয়া বৰ্তমান দিম তেজপাত আৰু শুকান জ্বালা দি দিলো গৰম মছলা পুৰা দি দিলে একদম মানে আমাৰ বুঢ়া স্কচ পুৰা খানাত মন লৈ গৈছে বঢ়িয়া খানা খাব আজি মই হেল্পাৰ মেন ৰান্ধনী কন্টেক্ট কৰিব পাৰে বিয়াত লাগিলে নেকি বিয়াত লাগিলে মাৰব পারবো আঞ্জা বান মাই খাম মাৰ খাবা বনাই আছে দেখোন ঠিকে এফালে মানে তেল গৰম হৈয়ে আছিলে সেইটো কাৰণে শুকান জলকীয়া তেজপাত আৰু গৰম মছলাখিনি মানে লং ইলাচি দালচেনি সব দি দিলে আৰু তাৰ পাছত এতিয়া পিয়াজ দিব পিয়াজ অকণমান পিছত দিব পাৰিবা অলপ আধা আগত দি দিবা এটা দিয়ে দিয়া হৈছি চাগে ন হৈছি দিয়া আধা দি দিয়া আধা থৈ দিয়া পিছত দিব পাৰিবা পিয়াজ দি দিলে পিয়াজ দিলো গুলাগুলি জুইত বনোৱা খাই বেছি ভাল পোৱা নাই গেছত বনাই খাব বেছি এটো বেছ জুই বেছ তুমি কি খাই বেছি ভাল পোৱা মই মাংসৰ ভিতৰত কি মাংস বেছি ভাল লাগে মাংস চিকেনটোৱে ভাল লাগে চিকেনটো ভাল লাগে চিকেনটোহে বেছি ভাল লাগে হাৰা চুবাব নোৱাৰো নেকি নাই পাৰো আগত যি চলি যায় খাবাই লাগে খালেই হ'ল খানাত বিশেষকৈ চিকেন চলে হয়নে আৰু ইয়াত আদা নহৰু শুকান জলকীয়া ইয়াত আধা দি মিঠান মই লৰাই দিও দেই মই মানে আজি হেল্পাৰ স্কচ এতিয়া বহুত চেঞ্জ হল মানুহটো কৈছো নহয় একেবাৰে যিটো টেং টেং একদম মাত ওলাইছিল আগতে কেনে আগৰ কেনেকৈ ভিডিঅ' বনাইছিলা কৈ আছো এবাৰ মাতটো নাই আগৰে নাই হে গেছি ওলাই যাব স্পিডত কিবাকে গুচি যায় নিজে গম নাপায় ভাবিলি মানে এনেকুৱা লাগে দুখ লাগে এতিয়া আগৰ ভিডিঅ' চালি বহুত দুখ লাগে এনেকুৱা মানুহটো একেবাৰে এনেকুৱাকে চেঞ্জ হৈ গৈছে আচলতে তোমাক জীৱনে সেই তুমি জনা হোৱাৰ পৰা সেই অকণমানি বুঢ়া স্কচটোৰ পৰা এতিয়া অকমান মানে ডাঙৰ বুঢ়া স্কচ হৈ যোৱালৈকে আচলতে জীৱনে এইখিনি সময়ত তোমাক কি শিকাই গ'ল মানে সিদ্ধান্ত ডাইৰেক্ট ল'ব নালাগে সিদ্ধান্তটো ভাবি চিন্তি ল'ব লাগে যে কি কৰিব লাগিব মই এতিয়া এইটো চিটুৱেশ্যনত আছো সবকে সিদ্ধান্ত লৈ চলি আৰু জীৱনটোত মানে এনেকুৱা লাইফটোত বহুত মানুহ লাগাল পায় তাৰে মাজত কিবা কিছুমান থাকে ভালো থাকে যেনে টুটুদা আছে মোৰ ফেভৰেট মানুহ একদম বঢ়িয়াকে আৰু এনেকুৱা টাইপত যে আপোনাৰ যদি কিবা এটা আপোনাৰ পৰা পাই থাকে ন মানুহটোৱে তেতিয়াহে আপোনাৰ কাষত আহি থাকিব যেতিয়া আপোনাৰ কাষত একো নাই তেতিয়াহ'লে মানুহটোৱে আপোনাৰ লগত নাহে এনেকে ঘূৰি গেলেও নাছে আগতে যদি মাতিছিল চকত দেখা পালি অ কিয়া ভালে আছা ভিডিঅ' বনাই আছে না যাম
এতিয়া দেখা পালি আজিকালি মোকে কয় মই চিৰিয়াছ মই মানে মিছা কথা কোৱা নাই এতিয়াও এইখিনি টাইমতে মোক কৈ যে এতিয়া মই বৰ্তমান আগৰ দৰেতো সেনা আনকে নাই না এতিয়া কয় এইগিলা ভিডিঅ' কৰাতকে বটল দুটা বটলি গেল বটল দুটা বটলি তোৰ ভাল হ'ব যা ও মাই এনেকুৱা গড এনেকে কয় যে চিৰিয়াছ কৈছো বুজা ভগৱান কচোন ওচৰ চুবুৰীয়াৰ মানে সেনেকে নকওঁ আৰু বদনাম কৰা নহ'ব মানে বহুতে আৰু সেইটো কথা মানে ভাল নাপায় আৰু যে তই এইটো কাম কৰ তই উঠি যা ভাল হওক এইটো নাই যে আজিকালি মানুহ শত্ৰু আজিকালি আগতে ভূতক ভয় লাগিছে এতিয়া মানুহ ভয় লাগে যে মাৰিয়ে দিয়ে নেকি পিছৰ পৰা যাই থাকাতে এনেকুৱা টাইপৰ মানে জীৱনটো মানে কি ক'ম মানে শব্দৰ অভাৱ হৈ গৈছে কলি হলে থাকব আচলতে খুব দুখ মানে লাগিছে ভাইটি কথাবিলাক জীৱনটোত শুনি কাকো চিৰিয়াছলি ল'ব নালাগে ফ্ৰেণ্ডলি কাকো ল'ব নালাগে মই যিখিনি বুজিলো আৰু কি হ'ব দাদা আইছা ভাত খাম নালাগে বহি এখন কথাত খাম এনেকুৱা টাইপৰ নহয় ফ্লপ খাই যায় কেতিয়াবা তোমাক এনেকুৱা আছে নেকি এনেকুৱা বন্ধু আছে নেকি ধৰা হেৰি ধৰা বেয়া বস্তু খাবলৈও লগ ধৰে এনেকুৱা বন্ধু আছে নেকি সেইটো একচুৱেলি এইটো মানুহে ভাবে যে বন্ধু বেয়া কৰা বুলি কয় কিন্তু এইটো বস্তু বন্ধুটো কয়ে কিন্তু তোমাৰ এটা মাইণ্ড থাকে তোমাৰ নিজা মুখ থাকে তুমি নিজে ক'ব পাৰা যে এইটো বস্তু মই নাখাওঁ তুমি নাখালে তোমাক খুৱাই দিব লগা মানুহ নাই ন সেইটোৱে আৰু কিছুমানে বন্ধু বেয়া কৰে কিছুমানে নিজেও ভাল হ'ব পাৰে মই স্কচক এটা কথা সুধো প্ৰেমে মানুহক জীৱন সলনি কৰিব পাৰে নেকি প্ৰেমে জীৱন সলনি কৰে দেই ভালো কৰে কিছুমানৰ বেয়াও কৰে এনেকুৱা টাইপৰ তোমাৰ জীৱনৰ প্ৰেমে জীৱন মানে সলনি কৰিছে নে নাই কোনফালে লৈ নাই গৈছে মই প্ৰেমটো টিউচন লৈ আছিলো বৰ্তমান এতিয়া টিউচন কমপ্লিট মই এতিয়া অলপ জানা হলো এটা ভাল লাগিছে তাই টিউচন লৈ আছিল মোক বৰ্তমান যে প্ৰেমটো এনেকে নহয় শিকাই থৈ গেল তাই যে এইবাৰ যদি প্ৰেম কৰা ভালকে ভাবি চাবি তেতিয়া প্ৰেমটো তেনেস্থলত তোমাৰ আজিকালি প্ৰেমটো তুমি কি বুলি ভাবা কেনেকুৱা বুলি ভাবা কেনেকুৱা মানে প্ৰেমটোক আমি বেয়া বুলি ক'ব নোৱাৰো প্ৰেম ভাল প্ৰেম বহুতে কৰিছে ভগৱানেও কৰিছে প্ৰেম আৰু আমিতো আৰু নমানে তাহাঁতৰ কাৰণে আৰু মানে কেনেকুৱা ধৰণৰ প্ৰেমটো মানে আজিকালি মানে গমেই পায় ক'ত পেচাব কৰিব গৈছিলি মোক কোৱা নাই যা ফোন নম্বৰ কাটি দিছো এনেকুৱা মানে কেনেকুৱা 24 ঘণ্টা তোৰ মোবাইলটো কাণত লৈ থাকে হেল্ল' চুনু মুনু ধুনু হয় মায়াকে মাতিছে বাবু ভাত খাই নাই মাই যাই আছো এনা প্ৰেম আজিকালি প্ৰেম বুলি ক'বা গেলি মই যিখিনি দেখছো মই ইমান জানো হোৱা নাই দিয়কচোন আৰু কলি আৰু মানুহৰ লাভগুৰুতো বেছি কথা ক'বা এনেকুৱা টাইপত বেয়া নাপাব কোনো এনেই আৰু মই যিবিলাক লগত চলি আছে মই ধৰি লওক মানে প্ৰেম কৰি থাকিলেও ধৰি লওক মই দেখিছো মোৰ লগৰ কিছুমান ইউটিউবাৰ আছে হা মোৰ লগৰে আছে মই নাম নকওঁ ডাঙৰ সেনেকুৱা নহয় আৰু মোৰ লগৰ আৰু একেলগে এনেকে থাকে লগত থাকে ন যেতিয়া গাৰ্লফ্ৰেণ্ডৰ ফোনটো আহি যায় ভিডিঅ' কৰি আছো এনেকে মেছেজ আজি হৈছে মোৰ এইটো কথা আজি হৈছে ৰিচেণ্টলি হৈছে বেলেগ এটা মই চাই আছো তাক মানে চিনি পাওঁ ভালকে এনেকে মেছেজ কৰিছে কৰি আছো ভিডিঅ' এই মেছেজ দিছে এইটো টাইপত এইটোতে মানুহে ফ্লপ খায় এনেকুৱা টাইপত এয়া হৈছে প্ৰেম আগৰ প্ৰেম পবিত্ৰ প্ৰেম নাই নাই আগৰ পবিত্ৰ প্ৰেম নাই আছে তথাপিও আছে চলি আছে প্ৰেম আছে প্ৰেমক বেয়া বুলি ক'ব নোৱাৰো পাপ লাগব